জনজাতিকৰণৰ দাবীৰে পুনৰ ৰাজ্য কঁপাবলৈ সাজু টাইপা। 25 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব বিশাল গণহুংকাৰ কাৰ্যসূচী। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণতো বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ। জনজাতিকৰণৰ দাবীৰে পুনৰ ৰাজ্য কঁপাবলৈ সাজু টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপা। 25 ফেব্ৰুৱাৰীৰ পৰা সমগ্ৰ ৰাজ্যজুৰি টাইপাৰ প্ৰতিবাদী কাৰ্যসূচী। টাইপাৰ কেন্দ্ৰীয় সমিতিৰ তত্বাৱধানত জনজাতিকৰণৰ দাবীত ধাৰাবাহিকভাৱে প্ৰতি সপ্তাহত একোটাকৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ কথা সংবাদমেলত ঘোষণা কৰে টাইপাৰ কেন্দ্ৰীয় নেতৃত্বই। এই প্ৰতিবাদৰ অংশ হিচাপে 10 মাৰ্চত ডিব্ৰুগড়ত, 18 মাৰ্চত শিৱসাগৰত, 24 মাৰ্চত গোলাঘাট, 31 মাৰ্চত লখিমপুৰত টাইপাৰ বিশাল গণহুংকাৰ কাৰ্যসূচী। ইয়াৰ পিছত নিৰবিচ্ছিন্নভাৱে জোৰ সমদল মটৰচাইকেল ৰেলী, ঘাইপথ অৱৰোধ, ৰেলপথ অৱৰোধকে ধৰি তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ। সমান্তৰালকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ টাইপাৰ কেন্দ্ৰীয় নেতৃত্বৰ। 25 ফেব্ৰুৱাৰী পাছৰ পৰা প্ৰত্যেক সপ্তাহতে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ তত্বাৱধানত প্ৰত্যেক সপ্তাহতে একোটা আমি বৃহৎ কাৰ্যসূচী আমি গ্ৰহণ কৰিম। সেই অনুসৰি 10 মাৰ্চ তাৰিখে আমি ডিব্ৰুগড়ত গণহুংকাৰ কাৰ্যসূচী আমি পালন কৰিম। 24 মাৰ্চত আমি শিৱসাগৰত 18 মাৰ্চত আমি শিৱসাগৰত গণহুংকাৰ কাৰ্যসূচী আমি পালন কৰিম। 24 মাৰ্চত গোলাঘাটত আৰু 31 মাৰ্চত লখিমপুৰত। গতিকে আমি 25 তাৰিখে যিটো আমি প্ৰধানমন্ত্ৰী অসম ভ্ৰমণৰ বিৰোধিতা কৰাৰ পাছৰ পৰা প্ৰত্যেকটো সপ্তাহত একোটা কাৰ্যসূচী হ'ব। 10 মাৰ্চত ডিব্ৰুগড়ত, 18 মাৰ্চত শিৱসাগৰত, 24 মাৰ্চত গোলাঘাটত আৰু 31 মাৰ্চত লখিমপুৰত এই গণহুংকাৰ কাৰ্যসূচী পালন কৰা হ'ব। আৰু এই গণহুংকাৰ কাৰ্যসূচীৰ পাছত ধাৰাবাহিক ৰূপত ৰেল অৱৰোধ, পথ অৱৰোধ, জোৰ সমদল, বাইক ৰেলী এনেধৰণৰ বিভিন্ন কাৰ্যসূচী আমি গ্ৰহণ কৰিম। আৰু যেতিয়ালৈকে আমি জনজাতিকৰণ নাপাওঁ তেতিয়ালৈকে আমি ক্ষান্ত নাথাকোঁ। আৰু লগতে আমি দেখিছোঁ আমাৰ স্বায়ত্ত শাসনৰ ক্ষেত্ৰতো চৰকাৰখনে আমাক প্ৰতাৰণা কৰিছে যে 600 বছৰ সুযোগ্যভাৱে অসমক নেতৃত্ব দিয়া, অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা এই জাতিটোক কিন্তু আজিৰ তাৰিখত আমাক জনজাতিকৰণটো দিয়া নাই। লগতে আমাক স্বায়ত্ত শাসনৰ বাবেও অসমৰ এখন গাঁৱৰ সমান ভূমিও আমাক এডোখৰ প্ৰদান কৰা নাই। গতিকে এইটো অতি পৰিতাপৰ বিষয়। অতি শীঘ্ৰে আমাক স্বায়ত্ত শাসন প্ৰদান কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু লগতে আমাৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ ক্ষেত্ৰতো চৰকাৰ নীৰৱ হৈ আছে। এই ক্ষেত্ৰত আমি অতি শীঘ্ৰেই এই গোটেইকেইটা দাবীত আমি 25 ফেব্ৰুৱাৰীৰ পৰা ধাৰাবাহিক ৰূপত আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী আমি চলাই যাম। উল্লেখ্য যে জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি দল তথা চৰকাৰে দীৰ্ঘদিনে প্ৰতাৰণা কৰি আহিছে। কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত চূড়ান্ত প্ৰতাৰণা কৰাৰ অভিযোগ টাইপাৰ। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰয়োজনীয় সংৰক্ষণৰ অনুপাত নিৰ্ধাৰণৰ বাবে গঠন হৈছিল মন্ত্ৰীগোট। কিন্তু আজিগপতি হিমন্ত বিশ্ব শৰ্মাক অধ্যক্ষ হিচাপে লৈ গঠন কৰি দিয়া এই মন্ত্ৰীগোটে কেন্দ্ৰলৈ প্ৰেৰণ নকৰিলে প্ৰতিবেদন। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি 2019 চনৰ 11 জানুৱাৰীত ৰাজ্যসভাত উত্থাপন কৰা হৈছিল বিধেয়ক। কিন্তু মন্ত্ৰীগোটে কেন্দ্ৰলৈ প্ৰতিবেদন প্ৰেৰণ নকৰাৰ বাবেই সম্ভৱ হৈ নুঠিল 6 জনগোষ্ঠীৰ জনজাতিকৰণ। সেয়ে সংবাদমেল সম্বোধন কৰি পুনৰ জনজাতিকৰণৰ দাবীত ৰাজ্য কঁপোৱাৰ হুংকাৰ টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ।